আপোনালোকৰ যদি মাছৰ পোনা মেলিবলৈ ঠাইৰ অভাৱ হৈছে, মাছৰ পোনা মেলিবলৈ যদি আপোনালোকক পুখুৰী লাগে বা খাল লাগে, যিকোনো নহওক, যদি পানী লাগে আপোনালোকক মাছৰ পোনা মেলিবৰ কাৰণে, তেনেহ'লে আপোনালোকে আমাৰ নাজিৰা চাৰিআলিৰ পৰা জয়সাগৰ সংযোগী এই পথটো বৰালিলৈ আহিলেই হ'ব। ইয়াত আপুনি এনেকুৱা ধৰণৰ গাঁত পাব, এনেকুৱা ধৰণৰ পুখুৰী পাব, আপুনি যিটো ইচ্ছা অনুযায়ী য'ত আপোনাৰ মাছৰ পোনা মেলিব মন যায় তাতে আপুনি মেলিব পাৰিব। ইয়াত আপুনি একঁকাল দ গাঁত পাব, গোটেই মানুহটো সোমাই যোৱা দ গাঁতো পাব, আৰু একেবাৰে কম গাঁত হোৱা গাঁতো পাব। মানে মুঠতে আপোনালোকক মই বুজাব নোৱাৰিছোঁ, তথাপিও আপোনালোকে ইয়ালৈ আহি মাছৰ পোনা লগত লৈ আহিলে হ'ব আৰু একাধিক্ৰমে মেলিব পাৰিব। আৰু যিটো বৰালি আপোনালোকে নিশ্চয় এইটো গম পাইছে, যিটো জয়সাগৰৰ পৰা ইতিমধ্যে আমাৰ নাজিৰা চাৰিআলিলৈকে সংযোগী হৈ থকা পথ যিটো নিৰ্মাণ অৱস্থাত আছিলে, আৰু আমি অখিল গগৈও বহু সময়ত ভিডিঅ' বনাই থকা দেখিছোঁ যে এই পথটো তেওঁ নিৰীক্ষণ কৰিছে। কিন্তু পথটো নিৰীক্ষণ কৰিছে যদিও নাজিৰা ফালে যদি আপোনালোকে চাই, ইয়াত আপোনালোকে যিসমূহ বৰ গাঁত পাব, আৰু য'ত এতিয়া আপুনি মাছৰ পোনা মেলিব পাৰিব। মাছৰ পোনা বুলিয়ে নহয়, ডাঙৰ মাছ মেলিলেও হয়তো বহুদিন ধৰি জীয়াই থাকিব, এনেকুৱা ধৰণৰ গাঁতৰ সৃষ্টি হৈছে।